আকৌ ওলাই আহিলো নিজৰ মনৰ শান্তিৰ কাৰণে নতুন এটা যাত্ৰালৈ। তো মই আছো এতিয়া বৰ্তমান ব্যস্ত খানাপাৰাত। এতিয়া মই যাম আজি নতুন যাত্ৰাত। নতুন যাত্ৰা এতিয়া মই ৰিভিল নকৰোঁ, যেতিয়া গৈ পাম তেতিয়াহে ক'ম মই ক'ত যাই আছোঁ। যোৰাবাট ৰাস্তাৰ এটা খাচিয়ত আছে, ইয়াৰ মেপটো দেখিছা নাই? মোৰ কেমেৰাত উঠিছে নাই? মেপটো ইমানেই অকোৱা পকোৱা। গুৱাহাটী মেইন চিটিৰ পৰা খানাপাৰা লাষ্ট আৰু তাৰপাছত ৰাস্তাৰ এফালে মেঘালয় আৰু এফালে আসাম। তো মই মেঘালয় ফালে নাযাওঁ বাৰু, আসামতে যাম। কোনোবা এটা বিশেষ ঠাইত বহুত দিনৰ পৰা যাম কৰি যাব পৰা নাই। তো আজি বিশেষ মোৰ ডিউটি অফ, উইকলি অফ। তো মই ভাবিলোঁ বোলো ৰাইড এটাই কৰি আহোঁ ধুনীয়া। কিমান পাৰ্চেণ্টে বিশ্বাস কৰে নাজানো, কিন্তু ব্যস্ত সময়ৰ পৰা যদি অলপ টাইম উলিয়াই ৰাইড কৰিব পৰা যায় নহয়, তেতিয়া বিশেষ একো নহ'লেও এটা সৰু এটা সুখ অনুভৱ কৰে, যিটো সুখ চাগে জীয়াই থকাৰ এটা ধুনীয়া সাহস দিয়ে। আৰু লাগাতকৈ গুৱাহাটীত অত্যাধিক গাড়ী মটৰৰ সংখ্যা বাঢ়ি গৈছে দিনক দিনে। তো চৰকাৰকো দুখ দি লাভ নাই, ট্ৰাফিক জাম আমুক জাম। কাৰণ মানুহে আজিকালি আগতে যেনেকৈ বাইচাইকেল কিনা গৈছিলে তেনেকৈ ঠিক গাড়ী মটৰ চব তেনেকৈ কিনা গৈছে। तुम्हारा नाम क्या है? ट्रेंडिंग टॉपिक है। तुम्हारा नाम क्या? हिंदी में हमारे অসমীয়াত আছে তোমাৰ নাম কি? ময়ো এটা বিশেষ খাস বুজি পোৱা নাই কি কণ্টেণ্টৰ ওপৰত বা কিহৰ টপিকৰ ওপৰত দিছে। কিবা এটা মাৰ্কেটিং কৰিছে সেইটো চিয়ৰ, মই গম পাইছোঁ। এতিয়া টাইম বাঢ়িছে 11:13, কিন্তু হ'লেও আজি ৰ'দটো একজেক্ট বাহিৰলৈ ওলাই অহা নাই। কুহুমীয়া ঠাণ্ডা এটা ফিল কৰি আছোঁ। আৰু বিশেষ যেতিয়াই মানুহৰ জীৱনত কিছুমান পৰিস্থিতি এনেকৈ আহি যায় যাৰ চলিউশ্যন চাগে না কা বৰাবৰ বুলি ক'ব লাগে। আৰু তেতিয়া এটাই অপশ্যন থাকে, সম্পূৰ্ণ যোনটো টেনশ্যন লৈ বহি আছা তাৰ পৰা অকণমান ওলাই অহাতে বহুত বেটাৰ। ওলাই আহি নিজৰ কিছুমান এক্সট্ৰা কাম বহুত থাকে। মানুহৰ জীৱনতো কামৰ কোনো শেষ নাই। এটা কাম আজৰি মানে আৰু এটা কাম পেণ্ডিং থাকেই। তো মোৰো আজি পেণ্ডিং আছে। মই ৰুমত কাপোৰ তিয়াই থৈ আহিছোঁ, কিন্তু মোৰ কি হৈছে চবতকৈ ভাল পোৱা কাম আৰু ৰাইড। সেইটো বোলো অলপ ফিলটো কৰি আহোঁ, তাৰপিছত দেখা যাব। অ' ভাই কি অকোৱা পকোৱা ৰাস্তা, কিন্তু 4 লেন কাৰণে ইমান এটা প্ৰব্লেম নাই। কাৰণ আমি গৈ থকাবোৰ গৈয়ে আছোঁ, আহি থকাবোৰ এইটো চাইডে আহি আছে। তো ইমান এটা প্ৰব্লেম নহয়। এই পাহাৰৰ ওপৰত দেখিছে নাই কিমান ঘৰ বনাই আছে? এইটো হৈছে মেঘালয়। আমাৰ আকৌ এই চাইডটো হৈছে আসাম। অ' ভাই দেখিছা না এই টাৰ্ণিং, কিমান মজা টাৰ্ণিং। মইতো ডাইৰেক্ট নি ডাউন কৰি দিছোঁ। হয় দেখিছা? মজা। অসমৰ কেঞ্চাৰ হস্পিটেল দেখিছা না? কেঞ্চাৰ হস্পিটেল এইটো। কেঞ্চাৰ অসমতে হওক বা ভাৰততে হওক বহুত বৃদ্ধি হৈছে। তো আমি কিছুমান কথা জানি বুজি মূৰ্খামি কৰি থাকোঁ। সদায় লিখাই থাকে টেম্বাকু এভইড কৰিব লাগে, কিন্তু কি কৰোঁ। এটা মেইন পইণ্ট হয়, ইয়াৰ পৰা এই চাইডে হৈছে শ্বিলং, মানে এইফালে মেঘালয় চাইড। আৰু এই চাইডে মই এইফালে এতিয়া মৰিগাঁও ফালে যাম, এইফালে শ্বিলং গুচি যায় ডাইৰেক্ট। তো মই যায়গা अभी आगे जोराबाट অকা পকা ৰাস্তা মে যায়গা। এতিয়াও মাটি কঁঠাল ওলাই আছে, মাটি কঁঠাল ধুনীয়া লাইন, লম্বা লম্বা লাইন, মজা। মৰিগাঁৱৰ চনকা ইক' কেম্পটোৰ বিষয়ে বহুত মুখৰ পৰা শুনিছোঁ। আৰু আমাৰ সহকৰ্মীও আছে এজন, আজি তাৰ লগত মই
কণ্টেক্ট কৰিছিলোঁ, কিন্তু সময় মিলা নাই আমাৰ, কাৰণ ডিউটিবোৰ সকলোৰে বেলেগ বেলেগ। তো মই অকলে আহিছোঁ সেমেকা ইকো কেম্প। তো চাওঁ, আজি বতৰটো বহুত সেমেকা, ৰদ চদ নাই। এই কি ধুনীয়া টাৰ্ণিং, ঐ ট্ৰাক দেখিছে না, খালী যে সেইকাৰণে পুৰা টাৰ্ণিং মাৰি দিছে। চিধা ৰাস্তাবোৰত ডেঞ্জাৰ বহুত, কিন্তু একা বেকা ৰাস্তাবোৰত ডেঞ্জাৰ হৈ যদি মানুহে এলাৰ্ট হয়, মানে কি বিপদ আহিব পাৰে। কিন্তু চিধা ৰাস্তাত মানুহৰ কিছুমান কণ্ট্ৰল ৰাস্তা হেৰাই পেলায়, নিজৰ নিয়ন্ত্ৰণটো হেৰাই পেলোৱাৰ কাৰণে বহুত জেগাত কিছুমান দুৰ্ঘটনা হয়। তো কিন্তু এনেকুৱা টাৰ্ণিংবোৰত মানুহৰ নিজৰ মাইণ্ডটো অট'মেটিকলি এলাৰ্ট হৈ যায় যে বিপদ আহিব পাৰে। তো জীৱনৰ সেই আগুৱাই যোৱা পথতো, একা বেকা পথত বহুত কঠিন হয়, কিন্তু নিয়ন্ত্ৰণ বহুত থাকে। কিন্তু চিধাকৈ যোৱাৰ লগে লগে মানুহৰ উৎফুল্লিত হয়, বেছি দূৰ নাই, সেই বেছি দূৰ নাই, খাতিৰতে জীৱন বাংনা হৈ যায়, বাংনা একো নাই। এনেকুৱা অভিজ্ঞতা হৈ যায়, যিটো অভিজ্ঞতাৰ দ্বাৰা মানুহে চাগে কিছুমানে লিখিত আকাৰত দিয়ে বা কিছুমানে কথিত আকাৰত কয় বা কিছুমানে ভিডিঅ'ৰ দ্বাৰাই। তো জাৰ্ণিটো মানুহে যোনে যিমান যেনেকৈ সাঁচি ৰাখিব পাৰিছে তেনেকৈ ৰাখিছে। এতিয়া মই প্ৰফেচনেলি যদি ভিডিঅ' কৰা হ'লে, মই ডেইলি নিজৰ ডেইলি ৰুটিনৰ বিষয়ে বা মই য'ত থাকোঁ বা মই যি কামত আজি মই জড়িত হৈ আছোঁ সেইবোৰ দেখালোঁ হয়। মই তেনেকৈ বিশেষ দেখাব মন যোৱা নাই, মন নাযায়ো বাৰু, মই ইমান সময় নাথাকে মোৰ, কাৰণ এটা বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰা মানে সময়ৰ বহুত কম সময়। তাৰ ভিতৰতে এটা হ'লেও মই নিজকে এক্সপ্ল'ৰ কৰিব বিচাৰোঁ যে অকল কামেই মেইন জীৱনত, কামেই মেইন নহয়। তো কামৰ বাহিৰেও মানুহে নিজৰ যিটো চেল্ফ প্ৰতিভা, মানে নিজৰ সেইটোৱে আৰু চেল্ফ প্ৰতিভাটো সদায় এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিব লাগে। কাৰণ চখৰ ওপৰত আৰু মই বাইকটো ৰাইড কৰি বিৰাট ভাল পাওঁ, বহুত ভাল পাওঁ। তো এইখিনি সুবিধা কৰি লৈছোঁ নিজকে ভিডিঅ'ৰ দ্বাৰা কিছুমান স্মৃতি মই সাঁচি ৰাখিবৰ কাৰণে। তো এয়াই আৰু এতিয়া চানকালৈ দেখাই আছে 33 কিলোমিটাৰ। তো গৈ থাকোঁ, চলো।